এই মুহূৰ্তত জনাই আছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো মাত্ৰ কিছু সময়ৰ পাছতে আজি ঘোষণা কৰা হ'ব বহু চৰ্চিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব দিনৰ 10:30 বজাৰ লগে লগে মাত্ৰ কিছু সময়ৰ পূৰ্বে শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ তৰফৰ পৰা টুইট কৰা হৈছে আজি নিশ্চিতভাৱে ঘোষণা কৰা হ'ব 10:30 বজাৰ লগে লগে কেবাটা ওয়েবসাইটত মুকলি হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল মাত্ৰ কিছু সময় বাকি আৰু 10:30 বজাৰ লগে লগে উপলব্ধ হ'ব মেট্ৰিকৰ ফলাফল বহু চৰ্চিত ফলাফলৰ বাবে উৎকণ্ঠাৰে বাৰ চাই আছে বহু শিক্ষাৰ্থীসকল আৰু নিশ্চিতভাৱে শিক্ষামন্ত্ৰী গৰাকী টুইটৰ পাছতে এতিয়া ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে দেখিবলৈ পোৱা গৈছে মাত্ৰ কিছু সময় পূৰ্বে সেই টুইটটো সামাজিক মাধ্যম যোগে দেখিবলৈ পোৱা গৈছে আৰু আজি 10:30 বজাৰ লগে লগে নিশ্চিতভাৱে ঘোষণা কৰা হ'ব বহু চৰ্চিত 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আপুনি এটাকৈ কমেন্ট কৰিব যদি আপুনি এজন শিক্ষাৰ্থী হয় আপোনাৰ ঘৰত যদি কোনোবা অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থী থাকে এটাকৈ লাইক কৰিব এটাকৈ শ্বেয়াৰ কৰিব আৰু আজিৰ দিনটোত নিশ্চিতভাৱে ভাল খবৰ কিয়নো ছাত্ৰ ছাত্ৰীৰ ভাগ্য নিৰ্ণয় হ'ব আজি কোনে কিমান স্থান দখল কৰিব কোনে কোনটো ডিভিজন লাভ কৰিব সেয়া নিশ্চিতভাৱে এক উৎকণ্ঠাৰ বিষয় আৰু মাত্ৰ কিছু সময়ৰ পাছতে 10:30 বজাৰ লগে লগে যেহেতু ঘোষণা কৰা হ'ব আনুষ্ঠানিকভাৱে মেট্ৰিক পৰীক্ষাৰ ফলাফল আমি জনাই গৈছো আজি কেইবাটা বিশেষ ৱেবছাইট মন কৰিব ৱেবছাইট কেইটা হৈছে www.sebaonline.org আন এটা বিশেষ ৱেবছাইট resultassam.nic.in দুইটা ৱেবছাইটৰ লগতে আন কেইবাটা ৱেবছাইটতো মুকলি হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল দুইটা বিশেষ ৱেবছাইট মনত ৰাখিব sebaonline.org resultassam.nic.in এইকেইটা ৱেবছাইটত মুকলি হ'ব আজি ফলাফল